নবোদয় পৰীক্ষাত বহিব খোজা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে যি প্ৰস্তুতি পৰীক্ষাৰ যি পুস্তিকা আছিল, এই পুস্তিকাখনৰ ৩ নম্বৰ পাঠৰ আজিৰ ভিডিঅ'টো লাষ্ট হ'ব গৈ আছে। এইটো পাঠত দুটা কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এইটো পাঠটো ঐকিক প্ৰণালীৰ দুটা কুৱেশ্যনৰ এনচাৰ লৈ আহিছোঁ। দুটা কুৱেশ্যন তোমালোকৰ ইয়াত কি দিছে তোমালোকে অলপ মনোযোগেৰে শুনিবা। কুৱেশ্যনটো মনোযোগেৰে অলপ চাবা যে কেনেদৰে সলভ কৰা হয়, সেইটো চাবা অলপ। তাৰপিছত তোমালোকে ঘৰত বহি নতুন নতুন কুৱেশ্যন বনাই নিজে সমাধান কৰিবলৈ চেষ্টা কৰিবা। চোৱা, আজি তোমালোকক কি দিয়া হৈছে, এটা মছলাৰ পেকেটত 25 গ্ৰাম ধৰিলে 3 কেজি মছলাৰ বাবে কেইটা পেকেট লাগিব। যে আমি দোকানত পোৱা সৰু সৰু পেকেটবোৰ যে আছে, এই পেকেটবোৰত 25 গ্ৰামকে ধৰি লোৱা আছে। 25 গ্ৰামকে যদি থাকে তেনেহ'লে কেইটা পেকেট ল'লে আমি 3 কেজি বনাব পাৰিম। সেইটো কুৱেশ্যনে কৈছে যে 25 গ্ৰামকে কেইটা, 1, 2, 3, 4 এনেদৰে জমা কৰাৰ পিছত কিমান কেইটা পেকেট আনাৰ পিছত 3 কেজি হ'ব, সেইটো কথাই ইয়াত কৈছে। যে আমি এইটো সমাধান আমি কেনেকৈ কৰিম, যে 25 গ্ৰাম 25 গ্ৰাম পেকেটৰ বাবে লাগে কেইটা, এটা পেকেট লাগে, এক পেকেট লাগে। 25 গ্ৰামৰ বাবে লাগে যদি এক পেকেট, তেনেহ'লে 3000 গ্ৰামৰ বাবে কেইটা পেকেট লাগিব। 3000 গ্ৰামক আমি যদি এতিয়া 3000 গ্ৰাম ডিভাইডেড বাই 25, যেহেতু 25 কেয়া দিলো যে 25 গ্ৰামেৰে এটা পেকেট হয়। 25 গ্ৰামেৰে যদি 3000ক আমি হৰণ কৰোঁ তেনেহ'লে আমি পাই যাম, ইয়াৰ সঠিক উত্তৰটো পাই যাম। এতিয়া কিমান হ'ব, 25 30ৰ মাজত যায় কেইবাৰ, এবাৰ, বাকী থাকে কিমান, 5 এইফালে লৈ গ'লে 50ৰ মাজত যায় দুইবাৰ, শূন্যটো আহি গ'ল। মানে 25 3000ৰ মাজত যাব 1 2 0, মানে 120টা। এইটোৰ এনচাৰ খুব সহজভাৱে আমি পাই গ'লো যে 120টা পেকেটৰ প্ৰয়োজন হ'ব। যদি আমি মছলাৰ পেকেট 3 কেজি মছলা আমি পেকেট কৰিব যাওঁ, 25 গ্ৰামকে যদি দিব যাওঁ তেনেহ'লে 120টা পেকেটৰ প্ৰয়োজন হ'ব। তাৰপিছত কুৱেশ্যনটো তোমালোকৰ কি কৈছিল, যে 3 কুইণ্টেল 30 কেজি গমৰ দাম 429 টকা হ'লে 3 কুইণ্টেল গমৰ দাম কিমান হ'ব। গম বা ঘেঁহু, সেইটোৰ মূল্য যে 3 কুইণ্টেল মানে কি, 1 কুইণ্টেলত যদি 100 কেজি হয় তেনেহ'লে 3 কুইণ্টেলত 300 কেজি আৰু 30 কেজি, মানে 330 কেজি। ইয়াত সলিউশ্যন হ'ব গিভেন দিয়া আছে 3 কুইণ্টেল 30 কেজির দাম 429 টাকা। এ থেকে 1 কেজি গমের দাম হব দাম হব 329 ডিভাইড বাই 3 কুইণ্টেল 330 কেজিৰ 330 কেজি যদি 429 টকাত পোৱা যায় তেনেহ'লে 1 কেজি আমি লওঁতে কিমান টকা প্ৰয়োজন হ'ব। তেনেহ'লে 330 আমি ইয়াক হৰণ কৰি দিলে 1 কেজিৰ মান আমি নিশ্চয় পাম। 1 কেজিৰ মান যেহেতু পাম, ইয়াৰ লগত গতিকে 300 কেজি গমৰ দাম হ'ব, ইয়াত যেহেতু এইটো যেহেতু 1 কেজিৰ দাম পালো, 429/330, এইটো যেহেতু 1 কেজিৰ দাম পাইছো, তেনেহ'লে আমি কি কৰিম, 429/330 ইনটু ইয়াৰ লগত আমি এই 300ক আমি কি কৰি দিম, পূৰণ কৰি দিম। তেতিয়াহ'লে আমি 300 কেজিৰ আমি দামটো পাই যাম। ইয়াত চোৱা, 0 0 কাটিব পাৰি, 0 0 কাটি দিলো, 3 33ৰ মাজত 11 বাৰ, 3 30ৰ মাজত 10 বাৰ, 11 42ৰ মাজত 3 বাৰ, বাকি থাকে কিমান, 9, মানে 3 11 গুণ 33, ইয়াত থাকে কিমান 33, 9 9 9, ইয়াৰ মাজত কিমান বাৰ যাব, 99 মাজত 9 বাৰ, 99 মাজত যাব 9 বাৰ, 11 শূন্যটো শূন্য বহাই দিলো, 1 9 গুণা 9
1 3 গুণে 3 এই 390 টকা হ'ব 390 টকা শুদ্ধ এনসার হ'ব যে 300 কেজি বা 3 কুইণ্টেল গমৰ দাম হ'ব 390 টকা এইটো আমি সুন্দৰকৈ পাই গৈছো যদি তোমালোকে বুজি পোৱা তেনেহলে তো ভালে যদি বুজি নোপোৱা তেনেহলে মোক কমেন্টত জনাই দিবা যে আকৌ লাগিলে মই বুজাই দিম এতিয়া তোমালোকৰ নতুন এটা পাঠ নেক্সট এটা ভিডিঅ'ত লৈ আহিছো যে সময় দূৰত্ব সম্বন্ধীয় প্ৰশ্নবোৰৰ উত্তৰ আমি লৈ আহিছো সময় দূৰত্ব যিবিলাক খুবই জটিল এটা পাঠ এইটো পাঠৰ বাবে এইটো নৱোদয়ৰ বাবে এইটো এটা খুবই জটিল এটা পাঠ ইয়াত কেইবাটাও 30-35টা মান কোৱেশ্চন দিয়া আছে ইয়াৰ কেইবাটা মই প্ৰশ্নৰ সমাধান কৰি দিম আৰু বাকিবিলাক তোমালোক নিজে অলপ ঘৰত চেষ্টা কৰিবা তোমালোকে নিশ্চয় পাৰিবা বুজাই দিয়াৰ পিছত এইটো সময় সম্বন্ধনীয় আৰু দূৰত্ব সম্বন্ধনীয় প্ৰশ্নবোৰ ইয়াৰ সমাধান পাম আমি ইয়াত তোমালোকে আশা কৰি বুজি পাবা আজি ইমানখিনি চোৱাৰ বাবে ধন্যবাদ